ইয়াত আছে কেইটামান মগজ, 3টা কাজু, 4টা আলমণ্ড, এইখিনিৰে মই আজি মাছত ব্যৱহাৰ কৰিম। মাছ বনাওঁতে অকণমান সৰিয়হ, বগা সৰিয়হ, এনেকৈ দিছোঁ কিয় বাঢ়ি থাকিলে সেইটো সৰি যায়, বাঢ়িটো পৰি যায়। গমটো পাইছে মাছ বনাবলৈ লৈছোঁ আৰু কেনেকৈনো বনাওঁ বোলক অকণমান দেখাই দিওঁ। এয়া মইতো কি বস্তু ল'লোঁ আপোনালোকক দেখাইছোঁৱে। একদম অকণমান বস্তু লৈছোঁ, দেখিছেই নহয়। বৰ বেছি ইয়াত বস্তু ব্যৱহাৰ কৰিবও নালাগে, ইজিলি হৈ যায়, খাবলৈও বহুত টেষ্টি। বোলক প্ৰথমতে মাছখিনি নিমখ হালধি সানি ধুনীয়াকৈ ভাজি লওঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। আৰু এয়া মাছ আকৌ আজি নহয় দেই, যোৱাকালিয়ে বনোৱা। আজি ৰেচিপিটোহে আজি শ্বেয়াৰ কৰিছোঁ। ব'লক ধুনীয়াকৈ এতিয়া মাছকেইপিচ ভাজি লওঁ। আৰু যে সৰিয়হ, মগজ, কাজু, আলমণ্ডকেইটা তিয়াই থৈছিলোঁ সেইকেইটা এতিয়া ব'লক ভালকৈ পিচি লওঁ। তাৰ লগতনো কি দিওঁ দেখাই দিওঁ। অকণ নহৰু দিছোঁ, বিলাহী দিছোঁ। আৰু ইয়াত এটা বস্তু খুবেই দৰকাৰী, সেইটো হৈছে দৈ। দৈ অকণমান দিবই, আৰু নহ'লে ক্ৰীম থাকিলে ক্ৰীম এচামুচ দিলেও হৈ যায়, তেতিয়াহে খাবলৈ বস্তুটো বেছি ভাল লাগে। ইয়াত চব দৈ লৈছোঁ। তাৰপাছত ব'লক মাছকেইপিচ এয়া উঠাই লৈছোঁ, সেইখিনি ৰেডি কৰি থৈ লৈছোঁ। আৰু মাছখিনি মই এনেকৈ গোটেইখিনি মাছ ভাজিম, গোটেইখিনি বাৰু মই দেখাই নাথাকোঁ। এয়া মই ভাজি গৈ আছোঁ। আৰু গালমূৰো অকণমান আছে, বোলো সেইবিলাক পৰা গোটাই নথওঁ, একেলগে দিয়ে দিম চব। তাৰ লগতে আলু কেইপিচমানো ভাজি লৈছোঁ একেলগে আঞ্জাখনত দিবলৈ। নিদিলেও কথা নাই দেই, মইহে ব্যৱহাৰ কৰিছোঁ। এইখন আঞ্জাত নিদিলেও ভাল লাগে খাবলৈ। আৰু সেই মাছ ভজা তেলখিনিতে আৰু অকণমান দি লৈছোঁ, আৰু তাতে অকণমান ক'লা জিৰা ফুটাই লৈছোঁ। আৰু এইবাৰ পিঁয়াজ অকণমানো দি দিছোঁ। এইখিনি পেষ্ট বনায়ো দিব পাৰি, মানে একেলগে সৰিয়হৰ লগত, কিন্তু মই এনেকৈয়ে ভাজি লৈছোঁ। আৰু পিঁয়াজখিনি অকণমান ভজা যোৱাত তাতে হালধি আৰু জিৰা ধনিয়া পাউডাৰ দি সেই পেষ্টটো দি দিছোঁ। একো বেছি মা মছলাৰ প্ৰয়োজন নাই, এনেই ভাল লাগে। আপোনালোকে যদি খোৱা নাই ট্ৰাই কৰিব পাৰে, আৰু যদি খাইছে তো গম পাইছে কিমান টেষ্টি হয় আৰু ইজিলি হয়। আৰু ময়ো আগতে দেখাইছোঁ, ভিডিঅ' দিছোঁ, কিন্তু ৰিয়া যিহেতু যাবগৈ, তাই এই আঞ্জাখন খাই ভাল পায়, গতিকে তাইৰ কাৰণে পুনৰবাৰ বনালোঁ, গতিকে পুনৰবাৰ শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনি ভাজি থাকোঁতে অকণমান মই নিমখো ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া ইয়াতে দি দিছোঁ আলুখিনি, আৰু মছলাখিনিৰ পৰা তেল বিৰিঙি অহাত তাতে মই দি দিলোঁ অলপ গৰম পানী। আৰু ভালকৈ উতল অহাত ইয়াতে মই দি দিম মাছ কেইপিচ, আৰু সেইখিনিও মই ভালকৈ উতলিবলৈ দিম। কম লাগিছে অকণ নিমখ, আৰু নিমখটো অকণ কম যেন পোৱাত অকণমান দি দিলোঁ, আৰু অকণমান জলকীয়া পেলাই থলোঁ। আচলতে এই আঞ্জাখনত জলকীয়া দিলেহে ভাল লাগে, মই গোটাকৈয়ে পেলাই থলোঁ, যিহেতু সকলোৱে নাখায় জলকীয়া। আৰু এয়া হৈ যোৱাত ধুনীয়াকৈ কাঢ়ি থৈ দিলোঁ। আৰু আহক কালিৰ দিনটোলৈ যাওঁ। যোৱাকালি এয়া সন্ধিয়া এয়া হৈছে, ৰিয়াই কৈছে, সদায় কৈ আছিলে মা আহাচোন তোমাক অকণ মাস্ক লগাই দিওঁ, কিন্তু মই দিয়া নাছিলোঁ। যিহেতু আজি যাবগৈ তাই, গতিকে তাইৰ মনটো ভাল লগাবৰ কাৰণেই বোলো দিয়া, আজি তোমাকো মই লগাই দিওঁ, তুমিও মোক লগাই দিয়া। এয়া বহি দিছোঁ সন্ধিয়া সময়ত, তাই মোক লগাই দিছে আৰু ময়ো তাইক লগাই দিম। অকণমান ধেমালিও কৰোঁ তাইৰ লগত, অকণমান সময়ো দিওঁ। কি কিউট লাগিছে ন গাইজ, ইমান। মই বেয়াকৈ দিলোঁ, নাই দিয়া। আৰু তাৰপাছত অকণ ধেমালি ধুমলা কৰি এনেকৈ ফটো উঠিলোঁ। আৰু ব'লক আজি ৰাতিপুৱাতে লৈ যাওঁ এয়াৰপৰ্টলৈ বুলি, তেতিয়া আকৌ বৰ বেয়া লাগে। এতিয়ালৈকে মনটো ঠিকেই আছে, তাৰপাছত একদম নামাৰ সময়ত বহুত দুখ হ'বই। মোৰো বেয়া লাগিছে, তথাপিতো হাঁহি আছোঁ তাইকে দেখুৱাই। বেয়া লাগে, আৰু এইবাৰ বিশেষকৈ অকণমান বেছি সময়ো আছে যিহেতু, আৰু বেছি সময় নালাগে। এয়া পাই গ'লোঁ ভিৰ ঠেলি মেলি এয়াৰপৰ্ট। ব'লক এতিয়া তাইক নমাই লওঁ ধুনীয়াকৈ। আৰু অফিচ আছে, গতিকে বৰ সময় ৰখিবও নোৱাৰোঁ, অকণমান তথাপিতো ৰৈছোঁ চেক ইন হোৱালৈকে। এয়া দেখিছেনে মুখখন নামাৰ সময়ত, একেবাৰে দুখ লাগি যায়গৈ। উপায় নাই আৰু, হয়েই তেনেকুৱা। আৰু বিশেষকৈ তাই মোৰ লগত লাগি থাকে যিহেতু, মানে
ওচৰে থাকি ভাল পায় ঘৰলৈ অহা দিনকেইটা। আগতে থাকোঁতে ইমান কথা নাছিলে, আজিকালি দূৰলৈ যোৱাৰ পৰা বিশেষকৈ আহিলে লগতেই লাগি থাকিবলৈ লাগে। আৰু যোৱাৰ এসপ্তাহমান আগৰ পৰাতো মানে একদম আৰু খুব বেছিকৈ ওচৰত থাকিব বিচাৰে। আৰু ইয়াত তাইৰ লগৰ এজনীও আছিলে, তাই শ্বিলঙৰ হয়, দুইজনী সোমাই গ'ল। গতিকে এইখিনি সময় অকণমান এনেকৈ ধৰি থ'লোঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। অহা যোৱা চলিয়ে থাকিব এতিয়া, কলেজ বন্ধত বাৰু আহিব, আকৌ কেতিয়া আহিব পাৰে। ডিচেম্বৰতহে আকৌ বন্ধ আছে, নৱেম্বৰত পাই যদিও কেইটামান দিনহে, গতিকে অহাটো অকণমান সুবিধাজনক নহয়। 3-4 দিনৰ কাৰণে বা 4-5 দিনৰ কাৰণে দিগদাৰ হয়। আৰু ইয়াত তাইক থৈ আহিলোঁ, আহোঁতে বেয়া লাগে তথাপিতো। আৰু ইয়াৰ ব্ৰহ্মপুত্ৰখনো অকণমান দেখাই দিলোঁ, কিমান পানী হৈছে দেখিছেনে। আৰু এয়া দেখিছে, ঘৰ পায়ে গ'লোহি। মনটো অকণমান সেমেকি আছে যদিও ঘৰত আহি আকৌ ব্যস্ত হ'বহি লাগিব। গতিকে আৰু তাইৰো বৰ্ডিং হৈ গ'ল বাৰু, আমি আহি পাইছোঁ, তেনেকুৱাতে তাইৰো বৰ্ডিং হৈছে। আৰু এয়া তাই গ'ল। আৰু তেন্তে আজিলৈ আহোঁ।